নমস্কাৰ ডিডি অসমৰ দ্বাৰা প্ৰচাৰিত জীৱন মধুৰৰ অন্য এটি খণ্ডলৈ মই সৰ্বৰীয় সমূহ দৰ্শকবৃন্দক পুনৰবাৰ আদৰণি জনাইছো জীৱনৰ প্ৰকৃত আৰু গভীৰ অৰ্থ বুজিবলৈ আমি প্ৰায় ব্যৰ্থ হওঁ বা অসমৰ্থ হওঁ গতিকে এই জীৱনটো আচলতে কিনো এই জীৱনৰ প্ৰকৃত অৰ্থ কি বস্তুবাদী চিন্তাধাৰাৰ ওপৰত উঠি আমি আমাৰ জীৱনটো সুন্দৰভাৱে কেনেকৈ সজাই তুলিব পাৰো তাৰে বিষয়ে আলোচনা কৰিবলৈ আমাৰ আজিৰ মঞ্চলৈ মাতি আনিছো এগৰাকী বিশেষ অতিথি তেওঁ হৈছে নিউ গুৱাহাটী শাখাৰ ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ নিউ গুৱাহাটী শাখাৰ শাখা সঞ্চালিকা ৰাজযোগিনী ব্ৰহ্মকুমাৰী মৌচুমী বাইদেউ নমস্কাৰ বাইদেউ আপোনাক আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাইছো আৰু স্বাগতম জনাইছো যেহেতু আমাৰ বিশেষ অনুষ্ঠানটিৰ নাম হৈছে জীৱন মধুৰ গতিকে মই আপোনাক সুধিব বিচাৰা প্ৰথম প্ৰশ্নটো হৈছে যে আপোনাৰ দৃষ্টিত জীৱনটো সঁচাকৈ মধুৰ হয়নে নিশ্চয় আমি প্ৰত্যেকেই জীৱন ভাল পাওঁ জীৱন বুলি ক'লে আমাৰ খুবেই ভাল লাগে আমি বিচাৰো প্ৰত্যেকে এক সুন্দৰ জীৱন বিচাৰো কিন্তু জীৱন মধুৰতকৈ মধুৰ কৰাৰ মূলতে আমাৰ প্ৰত্যেকৰে দৃষ্টিকোণৰ ওপৰত ডিপেণ্ড কৰে আমি জীৱনৰ প্ৰতি আমাৰ যে সকাৰাত্মক দৃষ্টিকোণ সদায় যদি মই এই সকাৰাত্মক দৃষ্টিকোণ ৰাখো জীৱনত বিভিন্ন ধৰণৰ উত্থান আৰু পতন হয়তোবা আহিবও পাৰে কিন্তু সেই উত্থান আৰু পতনৰ সময়তো যদি জীৱনৰ প্ৰতি আমাৰ প্ৰতি সকাৰাত্মক দৃষ্টিকোণ থাকে তেতিয়াহ'লে আমি জীৱনটোক মধুৰ কৰিব পাৰোঁ ফৰ এক্সাম্পল মই ক'ব পাৰোঁ আমি সকলোৱে আমি বহুতে নিশ্চয় আমাৰ জীৱনত বিভিন্ন ধৰণৰ পৰীক্ষাক আমি অতিক্ৰম কৰি আহিছোঁ বিদ্যাৰ্থী জীৱনত যদি দেখা যায় তেতিয়াহ'লে এজন বিদ্যাৰ্থী তেওঁৰ জীৱনত প্ৰতিটা ক্লাছ তেওঁ যেতিয়া প্ৰমোশ্যন লৈছে তাৰ আগত তেওঁ পৰীক্ষা দিবলগীয়া হৈছে এটা সময়ত হয়তোবা আমি মাথোন দুটা পৰীক্ষাই দিছিলোঁ এটা ছমাহিলী এটা বছৰেকীয়া কিন্তু বৰ্তমান সময়ত আমি দেখিছোঁ যে বছৰত কেইবাটাও পৰীক্ষা আমি দিবলগীয়া হয় ঠিক তেনেকুৱা এটা সময়ত আমাৰ জীৱন খুব ইজি আছিলে লাইফ কিন্তু বৰ্তমান সময়ত হয়তোবা আমাৰ জীৱনত বিভিন্ন ধৰণৰ জটিলতা আহি পৰিছে বিভিন্ন ধৰণৰ বাধা বিঘিনি বা সমস্যাৰ আমি সময়ে সময়ে সন্মুখীন হ'বলগীয়া হৈছে কিন্তু আমি যদি আমাৰ আন্তৰিক শক্তিবোৰক জাগৃত কৰি সেই শক্তিৰ মাধ্যমেৰে বিভিন্ন পৰিস্থিতিৰ সমস্যাক বাধা বিঘিনিক নেওচি আমি যদি আগুৱাই যাব পাৰোঁ তেতিয়াহ'লে আমি তেতিয়া জীৱনৰ আচল মধুৰতা উপলব্ধি কৰিব পাৰিম কিয়নো আমাৰ অন্তৰ্নিহিত শক্তিক আমি তেতিয়া উপলব্ধি কৰিব পাৰিম আৰু আমাৰ খুব ভাল লাগিব ঠিক যেনেকৈ এটা পৰীক্ষাত আমি ৰিজাল্ট আউট হোৱাৰ পিছত ৰিজাল্টটো ভাল হ'লে বা প্ৰমোশ্যন হ'লে যিটো আমি ভাল পাওঁ ঠিক তেনেদৰে তেতিয়াহে আমাৰ জীৱনটো মধুৰ হৈ পৰে অৰ্থাৎ আমাৰ জীৱনলৈ অহা সমস্যাবোৰ প্ৰত্যাহ্বানবোৰ আঁকোৱালি লৈ আমি আমাৰ জীৱনটো সকাৰাত্মক দৃষ্টিকোণ ৰাখি পেলাই আমি আগুৱাই গ'লেহে আমাৰ জীৱনটো মধুৰৰ পৰা মধুৰতৰ কৰি তুলিব পাৰিম নহয়নে বাইদেউ পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িব বিচাৰিছো এজন ব্যক্তিক জীয়াই থাকিবলৈ কিছুমান মৌলিক প্ৰয়োজনৰ দৰকাৰ যেনে খাদ্য বস্ত্ৰ বাসস্থান ইত্যাদি কিন্তু আমাৰ মনটোক শৰীৰটোক আমাৰ আত্মাটোক সুস্থ কৰি ৰাখিবলৈ শুদ্ধভাৱে সাষ্টেইন কৰিবলৈ নিজক সুস্থ এটা মস্তিষ্কৰে আমাক প্ৰয়োজনীয় মৌলিক উপাদানবোৰ কি কি আপোনাৰ দৃষ্টিত ধন্যবাদ এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় কিয়নো জীৱন বুলি ক'লে আমি কি বুজি পাওঁ তো জীৱন বুলি ক'লে মাথোন শাৰীৰিকভাৱে আমি চিন্তা কৰিলে নহ'ব জীৱন বুলি ক'লে শৰীৰ আৰু আত্মা এই দুটা মিলিয়ে হয় জীৱন সেয়েহে শৰীৰৰ বাবে আমাৰ যি অন্ন বস্ত্ৰ বা বাসস্থানৰ প্ৰয়োজন হয় সেই বস্তুবোৰ আমি নিশ্চয় কৰিবই লাগিব আমাৰ প্ৰয়োজন আছে কিন্তু যদি আমি প্ৰতিজন ব্যক্তিক প্ৰশ্ন কৰোঁ যে আপোনাৰ জীৱনৰ আল্টিমেট গ'ল কি তেতিয়াহ'লে নিশ্চয় সকলোৰে পৰা আমাৰ এই ঈশ্বৰীয় বিশ্ববিদ্যালয়লৈ বহুতো জিজ্ঞাসু আমাৰ ওচৰত আহে তেখেতসকলক যেতিয়া আমি প্ৰশ্ন কৰোঁ যে আপোনাৰ ইয়ালৈ অহাৰ উদ্দেশ্য বা আপোনাৰ জীৱনৰ মূল লক্ষ্য কি তো তেতিয়া আমি এটাই আনচাৰ পাওঁ প্ৰত্যেকে বিচাৰে বাইদেউ আমাক শান্তি লাগে সুখ লাগে আনন্দ লাগে খুশি লাগে আজি সৰু সৰু ল'ৰা ছোৱালীও হয়তোবা জীৱনত কি বিচাৰে যে মোক খুশি লাগে আনন্দ লাগে তেওঁলোককো যদি আমি কেতিয়াবা গালি দিওঁ তেওঁলোককো যদি আমি খং কৰোঁ তেওঁলোকে সেই কথাটো উপলব্ধি কৰিব পাৰে বেয়া পায় কিন্তু মৰম কৰিলে তেওঁলোকে খুব ভাল পায় তাৰমানে প্ৰতিজন ব্যক্তি শিশু হোক যুৱক যুৱতীয়ে হোক বা বৃদ্ধই হোক
সকলোৰ জীৱনতে এটাই লক্ষ্য যে জীৱনত আমাৰ মৰম লাগে, খুশি লাগে, আনন্দ লাগে, শান্তি লাগে। আজি আমি খুব সুন্দৰ ঘৰ এখনত আছো, কিন্তু ঘৰখনত যদি শান্তি নাথাকে আমাৰ ভাল নালাগে। তো আমাৰ আত্মাৰ যি মৌলিক উপাদান হৈছে 7টা, সেই 7টা মৌলিক উপাদান হৈছে শান্তি, প্ৰেম, আনন্দ, খুশি, শক্তি, জ্ঞান, সুখ আৰু পবিত্ৰতা। এইকেইটা হৈছে আত্মাৰ মৌলিক উপাদান। এই আত্মাৰ মৌলিক উপাদানৰ অবিহনে বাহ্যিকভাৱে বা যিবোৰ আমি বস্তু বৈভৱ বা ধন সম্পত্তি, ঘৰ বাৰী গাড়ী যিমান যি আমি আয়ত্ত নকৰোঁ কিয়, সেইবোৰে আমাৰ মনৰ প্ৰকৃত যি সুখ, শান্তি বা আনন্দ সেয়া দিব নোৱাৰে। সেইকাৰণে আমি এই সকলোবোৰ আয়ত্ত কৰাৰ লগে লগে আমাৰ আন্তৰিক বা মনৰ যি প্ৰকৃত সুখ, শান্তি, আনন্দ তাকো আমি জাগৃত কৰিব লাগিব। আৰু তাৰ কাৰণে আধ্যাত্মিকতাৰ অবিহনে সেয়া কেতিয়াও সম্ভৱ নহয়। কিয়নো আধ্যাত্মিকতাৰ মাধ্যমেৰে আমি আত্ম উপলব্ধি কৰিব পাৰোঁ। কিয়নো এইবোৰ বাহিৰত নাথাকে, আমাৰ অন্তৰ্নিহিত হয়, আমাৰ ভিতৰতে আছে। আমি আমাৰ ভিতৰতে আমাৰ মনৰ প্ৰকৃত শান্তিক আমি উপলব্ধি কৰিব লাগিব। আমি যেতিয়া কৰ্ম কৰোঁ, সেই কৰ্ম কৰা অৱস্থাতো সেই শান্তিক আমি বজাই ৰাখি যদি কৰ্ম কৰোঁ, তেতিয়া সেই কৰ্মই আমাক সুফল দিব। আমি স্কুল কলেজত উপলব্ধি কৰোঁ, যেতিয়া স্কুলত বা কলেজত আমাক টিচাৰ এজনে আমাক পঢ়াই থাকোঁতে মনে মনে থাকা, হয়নে, চাইলেণ্ট প্লিজ বুলি কোৱা হয়। ডেট মিনছ আমি যেতিয়া শান্ত অৱস্থাত থাকোঁ, তেতিয়া আমি যিকোনো কৰ্ম খুব ভালদৰে মনোযোগ দি আমি কৰিব পাৰোঁ। আৰু মনোযোগ দি পেলাই যেতিয়া আমি কৰ্মটো কৰোঁ, আমি তাৰ সুফল লাভ কৰোঁ। আমাৰ আত্মাটোক প্ৰয়োজনীয় যিবোৰ দৰকাৰী পুষ্টি, সেইবোৰ দিলেহে আমি আমাৰ জীৱনটো ধুনীয়া আৰু সুন্দৰকে সজাই তুলিব পাৰোঁ। বাইদেউ, পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িব বিচাৰিছোঁ। আমাৰ দৈনন্দিন জীৱনত আমি সাধাৰণতে দেখা যায় বৰ্তমান মানুহ শাৰীৰিক দিশটোৰ প্ৰতি সাৱধান হৈছে, সতৰ্ক হৈছে, কিন্তু মানসিক মেণ্টেল হেল্থ যিটো নতুনকৈ উঠি অহা বিষয়, এই বিষয়ত ব্ৰহ্মকুমাৰীসকলে বহুত আগৰ পৰাই কাম কৰি আহিছে। গতিকে এই বিষয়ে আমাক অলপ জনাব যে মেণ্টেল হেল্থ, মানসিক স্বাস্থ্যটো বৰ্তাই ৰখাটো কিয় প্ৰয়োজনীয়, আৰু আমি কি কৰি আমাৰ মানসিক স্বাস্থ্যটো সুস্থ কৰি ৰাখিব পাৰোঁ? হয়, ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়তে মুখ্য ৰূপত বহুতে প্ৰশ্ন কৰে এইটো যে এই ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সমাজত কি ধৰণৰ কাম কৰিছে। তো সমাজত কাম কৰা বুলি ক'লে বহুতৰ ধাৰণা এইটো যে ফিজিকেলি আমি যিটো কৰিছোঁ সেইটোকে কোৱা হৈছে। কিন্তু আজি ধৰি লওক বানপীড়িতক আমি ফিজিকেলি তেওঁলোকক গৈ সহায় কৰিছোঁ, তেওঁলোকক কাপোৰ কানি দিছোঁ বা তেওঁলোকক খোৱা বস্তু দিছোঁ বা আৰ্থিকভাৱে তেওঁলোকক কিছু পৰিমাণে আমি সহায় কৰিছোঁ। সেই মুহূৰ্তত আমি ভাবি চাব লাগিব যে যদি তেওঁলোকে এখন ঘৰ হেৰাইছে, সেই সময়ত তেওঁলোকৰ মানসিক অৱস্থাটো কেনেকুৱা হৈছে। এই মানসিক দিশটোক আমি তেওঁলোকক সবল কৰাৰ কাৰণে আমি কি কৰিব লাগিব, সেই দিশটো মুখ্যতঃ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় যি এটি আধ্যাত্মিক শিক্ষা অনুষ্ঠান, সেই আধ্যাত্মিক শিক্ষা অনুষ্ঠানতে বিশেষকৈ আমি মানসিকভাৱে এজন ব্যক্তিক সম্পূৰ্ণ সুস্থ কৰাৰ কাৰণে, সুস্থ ৰখাৰ কাৰণে বা শক্তিশালী কৰি তোলাৰ কাৰণে যত্ন কৰা হয়। কিয়নো শাৰীৰিকভাৱে সুস্থ থকাৰ কাৰণে ঠিক যেনেকৈ আমি আমাৰ শাৰীৰিকভাৱে হেলদি নাৰিছমেণ্ট বা ফিজিকেল এক্সাৰচাইজ বা আমি অকণমান সময় ৰেষ্ট, আমাৰ সাফিচিয়েণ্ট ৰেষ্টৰ আমাৰ প্ৰয়োজন হয়, এই তিনিটা বস্তুক আমি গুৰুত্ব দিওঁ। ঠিক তেনেকৈ আমি মানসিকভাৱে সুস্থ থকাৰ কাৰণে এক মেণ্টেলি হেলদি নাৰিছমেণ্ট বা আমি মেণ্টেল এক্সাৰচাইজ, লগতে মানসিকভাৱে নিজকে ৰেষ্ট দিয়াৰ প্ৰয়োজন হয়। তাৰ কাৰণে আমি কোনো বেলেগ কৰিবলগীয়া নহয় যে আমি কৰ্মৰ পৰা বিৰত থাকি পেলাই আমি আমাৰ মানসিকভাৱে নিজকে শক্তিশালী কৰিব লাগিব, তেনেকুৱা ধৰণৰ নহয়। মানসিকভাৱে নিজকে হেলদি কৰাৰ কাৰণে হৈছে ফাৰ্ষ্ট যে হেলদি নাৰিছমেণ্ট। হেলদি নাৰিছমেণ্ট হৈছে যে মনৰ চিন্তাধাৰা। আজি আমি মনত বিভিন্ন ধৰণৰ চিন্তা কৰোঁ। আমাৰ মন এক ছেকেণ্ডৰ কাৰণেও হয়তোবা শান্ত হৈ বা ফ্ৰী হৈ নাথাকে, মনত চিন্তা উৎপন্ন হয়। কিন্তু আমি অকণমান সময় ৰৈ দি পেলাই চাব লাগিব যে আমাৰ মনৰ চিন্তাবোৰ কেনেকুৱা।
মূলত আমাৰ মনত 4 প্ৰকাৰৰ বিচাৰ উৎপন্ন হয় এটা পজিটিভ আনটো নেগেটিভ নেসেসারি আৰু আননেসেসারি কোৱা হৈছে 4 প্ৰকাৰৰ থটস আমাৰ মনত উৎপন্ন হয় সেই 4 প্ৰকাৰৰ থটসৰ ভিতৰত নেগেটিভ এণ্ড আননেসেসারি থটসে আমাৰ মনটোক দুৰ্বল কৰে আৰু যদি দেখা যায় বৰ্তমান সময়ত আমাৰ ম্যাক্সিমাম টাইম নেগেটিভ এণ্ড আননেসেসারি থটসটোৱে হৈছে যাৰ ফলত যে পজিটিভ এণ্ড নেসেসারি থটস সেইটো আমি কৰিব পৰা নাই সেয়ে হেলদি নাৰিশমেন্ট মানে হৈছে আমি সকলো সময় সকাৰাত্মক হ'ব লাগে আমাৰ চিন্তাধাৰাবোৰ পজিটিভ হ'ব লাগে আৰু লগতে প্ৰয়োজনীয় চিন্তা নকৰাকৈ বহুতে ভাবে তেতিয়াহলে আমি আমাৰ মনক কন্ট্ৰোল কৰা মানে আমি চিন্তা আহিবলৈ নিদিয়া কিন্তু চিন্তা আহিবলৈ নিদিলে কৰ্ম কেনেকৈ হ'ব সেইকাৰণে চিন্তা আমি কৰিবই লাগিব কিন্তু যে ব্যৰ্থ বা নেগেটিভ চিন্তা আমাৰ মনলৈ আহে তাক আমি এভয়েড কৰিব লাগিব আমি পজিটিভ এণ্ড নেসেসারি যেতিয়া যেটো মুহূৰ্ত যেটো কৰ্মৰ লগত মই জড়িত সেই কৰ্মৰ ৰিলেটেড যেটো বিচাৰ আমি কৰিম সেই বিচাৰটোৱে হৈছে নেসেসারি থটস তো যেতিয়া আমি নেসেসারি এণ্ড পজিটিভ থটস ক্ৰিয়েট কৰিম তেতিয়া আমাৰ মন শক্তিশালী মন ষ্ট্ৰং হ'ব পজিটিভ হ'ব হেলদি নাৰিশমেন্ট মিন্স পজিটিভ থটস ক্ৰিয়েট কৰা দ্বিতীয়তে আমি মনৰ এক্সাৰসাইজ ফিজিক্যাল এক্সাৰসাইজ যেনেকুৱা আমাৰ শৰীৰৰ এটা এটা অংগক শক্তিশালী কৰি তোলে ঠিক তেনেকুৱা মনৰ এক্সাৰসাইজ হৈছে আমাৰ মনটোক স্থিৰ কৰি একাগ্ৰ কৰি নিজকে আত্মনিশ্চয় কৰি আত্মাৰ পিতা পৰমাত্মা সেই পৰমাত্মাৰ লগত সংযোগ কৰা যেতিয়া আমি নিজকে আত্মনিশ্চয় কৰি পৰমাত্মাৰ লগত আত্মাৰ সংযোগ স্থাপন কৰো মনৰ পজিটিভ বিচাৰৰ মাধ্যমেৰে তেতিয়া আমাৰ মনত এক পজিটিভ এনাৰ্জি ফ্লো হয় যাৰ ফলত আমাৰ মন শক্তিশালী হৈ পৰে বাইদেউ আপুনি আধ্যাত্মিকতাৰ কথা ক'লে অলপ স্পিৰিচুৱেলিটিৰ কথা ক'লে সেই বিষয়ে আগলৈ আৰু আলোচনা কৰিম কিন্তু এইখিনিতে মই মোৰ প্ৰশ্ন এটা মনলৈ আহিছে ব্ৰহ্মকুমাৰীসকলে ৰাজযোগৰ বিষয়ে বহুদিন ধৰি কাম কৰি আহিছে আপুনি নিজে এগৰাকী ৰাজযোগিনী গতিকে ৰাজযোগৰ সমগ্ৰ বিষয়বস্তুটোনো কি কনচেপ্টটোনো কি সেই বিষয়ে আমাৰ দৰ্শকসকলক অলপ জনাব হয় মই এইটোৱে ক'ব বিচাৰো এইখিনিতে মই ক'বই বিচাৰিছো যে মনৰ যেটো বিচাৰ সেই বিচাৰক পজিটিভলি চেনেলাইজ কৰাই হৈছে ৰাজযোগৰ আধাৰ কিয়নো ৰাজযোগ হৈছে মনৰ এক প্ৰকাৰৰ এক্সাৰসাইজৰ নাম যোগ বিভিন্ন ধৰণৰ আছে আমি হঠ যোগ প্রাণায়াম আদি বিভিন্ন ধৰণেৰে কৰো যিবোৰৰ মাধ্যমেৰে আমি ফিজিক্যালি হেলদি হ'ব পাৰো কিন্তু ৰাজযোগ হৈছে যি সৰ্বশ্ৰেষ্ঠ যোগ বুলি যাক কোৱা হৈছে যি যোগৰ আধাৰত মই আত্মা এই শৰীৰৰ মালিক হৈ মই আত্মা এই শৰীৰৰ ইন্দ্ৰিয়বোৰক ৰজা হৈ নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা অৰ্জন কৰো আজি চাব আমি বিচাৰো যে মনেৰে মই কোনো বেয়া কথা নাভাবো ব্যৰ্থ চিন্তন নকৰো কিন্তু তথাপি মনৰ ওপৰত মোৰ কন্ট্ৰোল নাই বাৰ বাৰ আহিয়ে যায় কিন্তু যেতিয়া মই ৰাজযোগৰ অভ্যাস কৰো তেতিয়া কিন্তু আমাৰ মনৰ ওপৰত নিয়ন্ত্ৰণ আহে ঠিক তেনেকৈ যেতিয়া মই ৰাজযোগৰ অভ্যাস কৰো মোৰ চকুটোৱে যদি এটা বেয়া দৃশ্য দেখিবলৈও পাইছে কিন্তু সেই বেয়া দৃশ্যৰ প্ৰতি আকৃষ্ট নহয় আকৃষ্ট নোহোৱাকৈ কৰিব পাৰে বিচলিত নহয় চঞ্চল নহয় সেয়ে আমাৰ ইন্দ্ৰিয়বোৰৰ ওপৰতে সম্পূৰ্ণ নিয়ন্ত্ৰণ ক্ষমতা আমি অৰ্জন কৰিব পাৰো এই ৰাজযোগৰ মাধ্যমেৰে ৰাজযোগ কৰাৰ যেটো সহজ একেবাৰে সহজ বিধি যে ৰাজযোগ হৈছে কৰ্মযোগ কৰ্ম কৰি থকা অৱস্থাতো আমি এই ৰাজযোগৰ অভ্যাস কৰিব পাৰো কিয় সহজ বুলি কৈছো আমি কৰ্ম কৰি থাকো কিন্তু কৰ্ম কৰি থকা অৱস্থাতো আমাৰ মনত বিভিন্ন ধৰণৰ চিন্তন চলি থাকে কিন্তু সেই মুহূৰ্তত যদি আমি কৰ্ম কৰি থাকোতে মনটোক স্থিৰ আৰু একাগ্ৰ কৰি ঈশ্বৰ চিন্তন কৰো পৰমাত্মা চিন্তন কৰো আৰু কৰ্মটো আমি কৰি যাওঁ তেতিয়াহলে আমাৰ কৰ্মটো সুন্দৰ হয় আৰু ঈশ্বৰ চিন্তন কৰাটোৱে হৈছে ৰাজযোগ আত্মচিন্তন কৰি আত্মাক পৰমাত্মাৰ লগত সংযোগ স্থাপন কৰি পৰমাত্মাৰ লগত যি আত্মাৰ কথোপকথন ঠিক যেনেদৰে এতিয়া মই আপোনাৰ লগত এটা বাৰ্তালাপ কৰি আছো ঠিক তেনেকৈ আমি আত্মা হৈ আত্মাৰ পিতা পৰমাত্মাৰ লগত বাৰ্তালাপ কৰিব পাৰো আমাৰ মনৰ কথাখিনি আমি পৰমাত্মাৰ লগত কথা পাতিব পাৰো এই যেটো কথা পতাৰ বিধি তাকেই ৰাজযোগ বুলি কোৱা হৈছে আমি যেতিয়াই যত যি মুহূৰ্তত আমি তেওঁক ভাবিব বিচাৰো আমি ভাবিব পাৰো
এনেকুৱা নহয় যে ইয়াৰ কাৰণে এটা নিৰ্ধাৰিত সময় আছে বা ইয়াৰ কাৰণে এটা নিৰ্দিষ্ট ঠাইত আমি বহি লৈ আমি কৰিব লাগিব, তেনেকুৱা নহয়। আমি যেতিয়া যেনেকুৱা পৰিস্থিতিত নাথাকো কিয় সেই মুহূৰ্তত যদি খন্তেক সময় নিজকে আত্মা বুলি ভাবি লৈ নিজৰ মনটোক তাতে মানে একাগ্ৰ কৰি লৈ আমি যেতিয়া আত্মাৰ পিতা পৰমাত্মাক সকলো শক্তিৰ স্ৰোত বুলি আমি তেওঁক ভাবো, সেই সকলো শক্তিৰ স্ৰোত পৰম শক্তি পৰম পিতা পৰমাত্মা যেনেকুৱা সূৰ্য উদয় হোৱাৰ লগে লগে সূৰ্যৰ ৰশ্মিটো গোটেই বিশ্বত বিয়পি পৰিছে, পোহৰ আমি দেখিবলৈ পাইছো, ঠিক তেনেকুৱা পৰমাত্মাই জ্ঞানৰ সূৰ্য, সোৰ্স অফ অল এনাৰ্জি যাক কোৱা হৈছে। তো সেই এনাৰ্জিৰ লগত যেতিয়া মই আত্মাক নিজকে কানেক্ট কৰোঁ তেতিয়া সেই এনাৰ্জিটো পজিটিভ এনাৰ্জিৰ এক পজিটিভ এনাৰ্জিৰ ফ্ল আমাৰ আত্মালৈ হয় আৰু যাৰ ফলত আমি সেই পজিটিভ এনাৰ্জিটোক উপলব্ধি কৰিব পাৰোঁ। তো এইটো যিটো পজিটিভ এনাৰ্জিৰ কথা ক'লে আপুনি, ব্ৰহ্মকুমাৰীসকলে কোনো ঈশ্বৰীয় দেৱতাক ওচৰত নিজক অৰ্পণ কৰাৰ ঠাইত এটা ছুপাৰ নেচাৰেল এনাৰ্জিক পূজা কৰে বা তেওঁলোকৰ আগত এনাৰ্জিটোৰ সন্মুখত নিজক অৰ্পণ কৰে। হয়, গতিকে এই কনচেপ্টটো, এই সমগ্ৰ বিষয়বস্তুটো ক'ৰ পৰা উত্থাপন হৈছিল? হয়, বাস্তৱত এই প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ যি স্থাপনা হয় সেয়া হৈছে 1936ত স্বয়ং পৰম পিতা পৰমাত্মা নিৰাকাৰ সুপ্ৰিম বিং, তেখেতে এক সাকাৰ মাধ্যম। আমি সকলোৱে জানো যে ভগৱানৰ যথাৰ্থ পৰিচয় দিয়া হৈছে যে ভগৱান নিৰাকাৰ, যিজন অজন্মা অকৰ্তা অভোক্তা জন্ম মৃত্যু ৰহিত বুলি যিজনক কোৱা হৈছে। যেহেতু তেওঁ জন্ম মৃত্যু ৰহিত সেয়েহে তেওঁৰ আমাৰ দৰে শাৰীৰিক অৱয়ব নাই আৰু যাৰ ফলত মৃত্যুও নাই। সেইকাৰণে তেখেতে যি জ্ঞান, এই জ্ঞানটো আজি সমগ্ৰ আমাৰ সকলো আত্মালৈ দিয়াৰ বাবে এক মাধ্যমৰ প্ৰয়োজন হৈছে আৰু সেই মাধ্যম সাকাৰ মাধ্যম প্ৰজাপিতা ব্ৰহ্মা। তেখেতৰ সাকাৰ মাধ্যম লৈ 1936ত স্বয়ং নিৰাকাৰ পৰমপিতা পৰমাত্মাই এই প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ স্থাপনা কৰিলে। সেয়েহে এই ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ নাম যে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় হ'ল, সেয়া বাস্তৱত এই ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ যি ফাউণ্ডাৰ ফাদাৰ প্ৰজাপিতা ব্ৰহ্মা, যাৰ সাকাৰ মাধ্যম লৈ নিৰাকাৰ পৰমাত্মাই এই বিদ্যালয়ৰ স্থাপনা কৰিছিলে, সেয়েহে বিদ্যালয়ৰ নাম প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়। বিশেষকৈ এই বিদ্যালয়ত যি বিদ্যা বা যি শিক্ষা দিয়া হৈছে সেই শিক্ষা স্বয়ং ঈশ্বৰ প্ৰদত্ত, স্বয়ং নিৰাকাৰ পৰমপিতা পৰমাত্মাৰ দ্বাৰা দিয়া। ইয়াতে কোনো হিউমেন বিং শিক্ষক নহয়, ইয়াৰ শিক্ষক হৈছে স্বয়ং নিৰাকাৰ পৰমপিতা পৰমাত্মা। তেওঁ সাকাৰ মাধ্যম ব্ৰহ্মাৰ দ্বাৰা এই শিক্ষা দিছে, যাক আধ্যাত্মিক শিক্ষা বুলি কোৱা হৈছে। সেইকাৰণে ইয়াক বিদ্যালয় বুলি কোৱা হৈছে, ঈশ্বৰীয় বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয় মিন্স গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ যিটো জ্ঞান বা শিক্ষা, সেই জ্ঞানখিনি এই বিদ্যালয়ত দিয়া হৈছে। আৰু এই বিদ্যালয় গোটেই বিশ্বত 139 কাণ্ট্ৰিজত এই বিদ্যালয়ৰ শাখা প্ৰশাখা আছে আৰু সকলো বিদ্যালয়ত যি শিক্ষা দিয়া হৈছে সেয়া এইটোৱে যে বাস্তৱত আমাৰ প্ৰকৃত পৰিচয় কি, আমি কোন, আমি ক'ৰ পৰা আহিছো, আমি কলৈ যাম, আমি কি লৈ আহিছো এই সৃষ্টিত, আমি কি লৈ যাম। আমি জীৱনত প্ৰত্যেকেই কওঁ মানৱ জীৱ শ্ৰেষ্ঠ প্ৰাণী, কিন্তু কিয় মানৱ জীৱ শ্ৰেষ্ঠ প্ৰাণী? এই জীৱ শ্ৰেষ্ঠ প্ৰাণী হৈ আমি সৃষ্টিলৈ আহি আমি কি কৰ্তব্য কৰিছো? আমাৰ জীৱনত আমাৰ যি কৰ্ম, সেই কৰ্মৰ উদ্দেশ্য কি? বাইদেউ, এইখিনিতে মোৰ এটা প্ৰশ্ন মনলৈ আহিছে। পূৰ্বতে আপোনাৰ লগত সাক্ষাৎ হওঁতে আপুনি মোক আফটাৰ লাইফৰ কথা কৈছিলে। আমাৰ দৈহিক জীৱনৰ ঊৰ্ধত উঠি আমি আমাৰ আত্মাৰ কাৰণে কাম কৰাটো কিয় প্ৰয়োজনীয় সেই বিষয়ে আপুনি কৈছিলে। আমাৰ দৰ্শকসকলকো দুআষাৰ ক'ব সেই বিষয়ে। নিশ্চয়, মই এইটোৱে ক'ব খুজিছোঁ এতিয়া যে আমি আমাৰ দৈহিক ৰূপত আমি নিজকে ভাবোঁ আৰু আমি ভাবোঁ যে জন্ম হৈছে, মৃত্যুটো অনিবাৰ্য, এদিন আমাৰ মৃত্যু হ'ব, আমি যাম আৰু আমি আত্মা হৈ পৰমাত্মালৈ বিলীন হৈ যাম। তেতিয়াহ'লে আমাৰ আত্মাৰ কোনো অস্তিত্ব ইয়াতে নাথাকে। কিন্তু বাস্তৱত আত্মা হৈছে অজৰ, অমৰ, অবিনাশী এটি শক্তি। সেইকাৰণে আমি জানো যে শক্তিক কোৱা হৈছে নাইদাৰ ক্ৰিয়েটেড নৰ ডেষ্ট্ৰয়েড,
শক্তিৰ কেতিয়াও বিনাশ নহয় সেয়েহে আমি আত্মা আছো আগলৈও থাকিম তো আত্মাৰ পুনৰ জন্ম হৈছে আমি এক নতুন জীৱন পাওঁ কিন্তু সেই যে নতুন জীৱন আমি পাম সেয়া ডিপেন্ড কৰিব ভাল বা বেয়া হোৱাটো ডিপেন্ড কৰিব আমাৰ বৰ্তমান জীৱনত কৰি যোৱা যি কৰ্ম এই কৰ্মৰ ওপৰত ডিপেন্ড কৰে সেয়েহে আমি প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত আমি বিশেষকৈ এই কথাটো খুব গুৰুত্ব দিওঁ যে আমি জীৱনত বৰ্তমান সময়ত যি কৰ্ম কৰি আছো সেই কৰ্মটো সকলো সময়তে ভাল হ'ব লাগিব কিয়নো কৰ্ম হৈছে বীজ আমি বীজ যেনেকুৱা হয় তাৰ ফল তেনেকুৱা পোৱা যায় যদি আমি ভাল ফল বিচাৰিছো শ্ৰীমদ ভগৱত গীতাত কৈ গৈছে কৰ্মণ্যে বাধিকাৰস্তে মা ফলেষু কদাচন তুমি কৰ্ম কৰি যোৱা ফললৈ আশা নকৰিবা গতিকে সেইখিনিত কোনোবাখিনিত বিষয়টো অলপ বেলেগ হৈ যায় নেকি বা অলপ বিপৰীত হয় নেকি চিন্তাধাৰাটো নহয় যে আমি ফলৰ আশা কৰি কাম কৰি আছো দৰে হয় আমি ফলৰ আশা কৰি পেলাই কাম কৰিব নালাগে কিন্তু আমি নিশ্চয় এইটো এলাৰ্ট হ'ব লাগিব যে মই যেটো কৰ্ম কৰিছো সেই কৰ্মটো যাতে বেয়া নহয় সেই কৰ্মক যাতে কৰ্মৰ দ্বাৰা যাতে আনে কষ্ট নাপায় দুখ নাপায় নিশ্চয় সেই কথাটো কোৱা নাই ফলৰ আশা নকৰিবা মই আজি পৰীক্ষা দিছো পৰীক্ষাৰ ৰিজাল্টটো যদি ভাল নহয় তেতিয়াহলে মই আগলৈ আৰু নিদিও সেইটো কাৰণে কোৱা হৈছে যে তুমি ফলৰ আশা নকৰিবা তুমি একবাৰ হার খালেও তুমি বহুবাৰ চেষ্টা কৰিবা এদিন নিশ্চয় তুমি তাৰ সুফল পাবা কিন্তু মই যদি সেইটো নকৰি পেলাই মই যদি যি আহে তাকেই কৰ্ম কৰি যাওঁ তেতিয়াহলে মোৰ কৰ্মৰ দ্বাৰা হয়তোবা বহুতে কষ্ট পাব আঘাত পাব সমাজখনত বহুত অন্যায় হ'ব পাৰে নিশ্চয় মই তেতিয়া এলাৰ্ট হ'ব লাগিব তো সেই এলাৰ্টনেছৰ কাৰণে ইয়াতে কোৱা হৈছে যে আমি যি কৰ্ম কৰো সেই কৰ্মৰে ফল ভাল বা বেয়া সংস্কাৰ যি আমাৰ লগত যায় আৰু সেই অনুযায়ী আমি জন্ম পাওঁ সেই কাৰণে আমি চাব কেতিয়াবা আমি আমাৰ জীৱনত যেতিয়া কিবা দুখ বা কষ্ট পাওঁ আমি কেতিয়াবা কওঁ কি জানো কোন জন্মত এনেকুৱা কৰ্ম কৰিছিলো কি কৰ্ম কৰিছিলো কোন জন্মৰ কৰ্মৰ ফল মই এতিয়া ভোগ কৰিব লগা হৈছে হয়নে তো নিশ্চয় আমি এতিয়া যি কৰ্ম কৰি আছো সেই কৰ্মৰ ফল আমাৰ লগত যাব যাৰ বাবে আমি যি কৰ্ম কৰো সেই কৰ্মত আমি এলাৰ্ট হ'ব লাগিব আৰু সকলো সময়তে আমি শ্ৰেষ্ঠ কৰ্ম বা পুণ্য কৰ্ম বা সমাজখনৰ উত্থানৰ কাৰণে সকলোৰ মংগলৰ কাৰণে বা কল্যাণৰ কাৰণে আমি কৰ্ম কৰি যাব লাগিব আৰু সেই কৰ্মৰ দ্বাৰা এক সুন্দৰ জীৱন আমি যাপন কৰিব পাৰিম বৰ্তমানতো আমি লাভ কৰিব পাৰিম আৰু আমাৰ ভৱিষ্যতটো অটোমেটিক সুনিশ্চিত হৈ পৰিল যে সুন্দৰ জীৱন হ'ব জীৱনটো ধুনীয়াকৈ সজাই তুলিব পাৰি বাইদেউ এইখিনিতে মোৰ আন এটা প্ৰশ্ন মনলৈ আহিছে ব্ৰহ্মকুমাৰীসকলে সাধাৰণতে বগা সাজ পৰিধান কৰা দেখা যায় কিন্তু স্বাভাৱিকতে মানুহ বহুত ৰঙৰ প্ৰতি আকৰ্ষিত হয় ৰং বিৰঙৰ বস্তুৰ প্ৰতি আকৰ্ষিত হয় সৰুৰ পৰা ডাঙৰলৈকে এই বগা ৰংটোৰ আঁৰৰ চিন্তাধাৰাটো কি বগা সাজযোৰৰ আঁৰৰ হয় খুব ভাল কথা বহুতৰে প্ৰশ্ন এইটো হ'ব পাৰে আৰু বহুতে এনেকুৱা ধৰণৰ ভাবে যে ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত গ'লে চাগে আমি এই বগা সাজযোৰ পিন্ধি ল'ব লাগিব হয়নে আৰু আপুনি যেটো কৈছে যে ৰঙৰ প্ৰতি মানুহ খুব আকৃষ্ট হয় কিন্তু যেতিয়া বগা সাজযোৰ পিন্ধি ল'ব বুলি পেলাই ভাবে তেতিয়া মানে অকনমান এটা বাধা আহি পৰে সদায় যেন পিন্ধিবই লাগিব বাধ্যবাধকতা কিন্তু বাস্তৱত সেইটো একেবাৰে ভুল ধাৰণা হ'ব সেইটো নহয় একচুয়ালি আমি ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত যিসকল ডেডিকেটেড যেনেকুৱা স্পেচিয়েলি মই এতিয়া ডেডিকেটেড হয় তো ডেডিকেটেড হোৱাৰ কাৰণে এয়া আমাৰ এটা ইউনিফৰ্ম সেয়েহে আমি এই বগা সাজ পৰিধান কৰিছো আৰু এই বগা সাজটোৰ হৈছে শুদ্ধ বা পবিত্ৰতাৰ প্ৰতীক বা বগা হৈছে এক প্ৰকাৰে শান্তিৰ প্ৰতীক সেইকাৰণে আমি শান্তিৰ বাৰ্তা গোটেই সমাজখনত বিয়পাই দিয়াৰ কাৰণে আমি কাম কৰিছো সেয়েহে আমি যিসকল ডেডিকেটেড আমি এই বগা সাজযোৰ পৰিধান কৰিছো কিন্তু এই অনুষ্ঠানলৈ আহিব লাগিলে যে বগা সাজ পিন্ধিব লাগিব সেইটো নহয় বাস্তৱত আমাৰ মন বগা হ'ব লাগিব মন স্বচ্ছ পবিত্ৰ শুদ্ধ হ'ব লাগিব সেইটো ইম্পৰ্টেন্ট বাকি আমি এজ এ ইউনিফৰ্ম আমি এই বগা সাজ পিন্ধিছো প্লাস শুদ্ধতাৰ প্ৰতীক হিচাপত আমি পিন্ধিছো
সকলো ৰঙৰ সমাহাৰ বগা হয় গতিকে মই আৰু বহুতো প্ৰশ্ন লৈ আহিছিলো কিন্তু সময়ৰ নাটনিৰ বাবে সুধিব নোৱাৰিম আপোনাক আমাৰ আজি ষ্টুডিঅ'ৰ মজিয়াত পাই আমি বহুত আনন্দিত হৈছো ধন্যবাদ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে দৰ্শকসকল আশা কৰিছো আপুনি আমাৰ আজিৰ অনুষ্ঠানটিৰ যোগেদি অনুপ্ৰেৰণা লাভ কৰিছে ইয়াৰে কামনা কৰি আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান জীৱন মধুৰ ধন্যবাদ